তো শ্রদ্ধা রাইজ স্বাগতম জানাইছো বি ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ লৈ আৰু ফাইনেলি আজি বিয়াৰ দিনা ৰাতিপুৱা প্ৰথম কামটো হৈছে মোক যোৱাকালি ৰাতি যেনেকৈ তেল চেল দিছিল গতিকে তেনেকৈ তেল দিয়া মাহ হালধি দিয়া ধুনীয়াকৈ সেই পৰ্বটো এতিয়া কৰিব আৰু সেইফালে ৰান্ধা বাঢ়া চলি আছে দেখাই আছো বাৰু আৰু সেইখিনি কৰিয়ে গা পা ধুই ধুনীয়াকৈ মই ড্ৰেছ পাতিখিনি কৰি ল'ম কাৰণ দৰা হয় যিহেতু বহিব লাগিব আজি চোতালত আৰু এনেকৈ ৰাতিপুৱাই পুৱাই দৰাক মাহ হালধি দিয়া কামটো আৰম্ভ কৰি দিলে A few inches later. আৰু যেহেতু আজি বিয়া গতিকে ৰাতিপুৱা হালধি ৰসমটো আমি একেলগে কৰি ল'লো আৰু এইটো বৰ্তমান হালধি লৈ মোৰ লুক আৰু যেহেতু দুপৰীয়াৰ পৰা আলহী আহিবই সেইকাৰণে এইফালে ৰান্ধা বাঢ়া কামটো তীব্ৰ গতিত চলি আছে আৰু তেল মেহেন্দি মাহ হালধি লৈ ধুনীয়াকৈ গা পা ধুই আহিলোঁ এতিয়া আৰু গা পা ধুই পুৰা দৰা লুকত মানে আজি দিনটো যিটো লুকত মানে থাকিম বহিম সেইটো ড্ৰেছ কৰি ল'লোঁ বৰ্তমান এইটো কইনাৰ ফালৰ পৰা দিয়া ড্ৰেছ আৰু এখন গামোচা আৰু এইফালে পেণ্ডেলতো কাৰ্পেট চাৰ্পেট পাৰিলে ইতিমধ্যে আৰু সেইফালে ৰান্ধা বাঢ়া চলি আছিল আৰু ফাইনেলি দৰা হিচাপে ৰভাত বহি গ'লোঁ আৰু দিনটো কেনেকৈ পাৰ হয় চাওঁ বাৰু আৰু মোৰ বন্ধু সদৃশ মোৰ ছাৰ SRK BW ইউটিউব চেনেলৰ স্বত্বাধিকাৰী সুদূৰ বৰপেটাৰ পৰা আহি পালে মোৰ বিয়াত 10টাত যাব না 9:30 অলৰেডি বৰযাত্ৰী ওলাব ঘৰৰ পৰা সেইটো এটা প্ৰিপাৰেশ্যন চলি আছে আৰু ইতিমধ্যে আমি বৰপেটাৰ পৰা ধুমকেতুৰ দৰে আহি উপস্থিত হৈছোঁ আৰু কলকাতাৰ দৰে কইনা নিব যাম আৰু এটা কণমানি শিল্পী ফেচবুকত দেখিয়ে থাকে ফেচবুক হিলাই আছে বৰ্তমান তাই খাই কেনে লাগছে ভাল লাগছে না বাবা মোৰ ওচৰত চাওঁ বাবা বাবা লোক চাওঁ আজি বাপৰে বাপ আৰু এনেকৈ দিনটো বিয়াখন গেল এতিয়া যিহেতু দৰা সাজি যাব লাগিব কইনাৰ ঘৰত গতিকে অলপ মেকআপটো কৰি লওঁ যিহেতু আজিয়ে চান্স গতিকে মেকআপ কৰা মানুহ ৰেডি আৰু মই অলপ কৰি লওঁ A little longer than a few minutes later. আৰু এইটোৱে আজি মোৰ ফাইনেল লুক এইটো লুকতে মই ওলালোঁ ফটো চটো বাৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তাত যোৱাৰ পিছতে কেমেৰামেন থাকিব আৰু যোনে যাক পাৰোঁ অলপ দূৰৰ পৰা ভিডিঅ' চিডিঅ' কৰাব দিম গতিকে তাত কি হয় একদম চাই থাকিব এতিয়া যাব ওলালোঁ বলক আৰু এতিয়া খামবিলাকত পইচা ভৰাই আছোঁ কাৰণ তাত মোক যিয়ে বৰি লৈ যাব গামোচা দিব সেইবিলাক কিবা কিবি দিব লাগিবতো গতিকে পইচাখিনি ভৰাই লওঁ আৰু নিজৰ চোতালখনৰ পৰা বিদায় লোৱাৰ আগত এনেকৈ সকলোকে তামোল দি ল'লোঁ মাও আশীৰ্বাদ দিলে মোক আৰু এনেকৈ গাড়ীত বহি যাব ওলালোঁ কইনাৰ ঘৰলৈ গতিকে তাত গৈ কি হয় দেখাই আছোঁ বলক আৰু আহি পাই গ'লোঁ দিয়ক বাকীখিনি চাই থাকক
আৰু ফাইনেলি এনেকৈ নিকাহ হৈ গ'ল আৰু মোৰ হাতত এই নিকাহৰ মিঠাই মানে শাদী কা লাড্ডু আৰু এনেকৈ তাৰ পৰা বিদায় ল'লোঁ কইনাৰ লগত লৈ আহিলোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কইনাৰ ঘৰত নি কি পৰ্ব আছে আৰু কেনেকুৱা ধৰণে ফিনিছ হয় ভিডিঅ'টো বলক চাবি দেই বাইটি অলপ অলপমান হ'ব 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 ঐ দাদা ঐ আৰু এনেকৈ প্ৰথম কইনাৰ মোৰ ঘৰত প্ৰৱেশ মানে গৃহ প্ৰৱেশ যাব দে বিসমিল্লাহ বুলি দি যা যা